হোলিয়ে হোলি নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিতো হোলী জানিয়ে চাওকচোন। আজি এই আমাৰো ৰত্নবাবুহঁতে হোলীৰ দিবা আহিছে ৰ'ব ঠাকুৰা, তাহাঁতেও আছে ৰখি পেলাই। তাহাঁতে এতিয়া আমাক দি দাইদাকো দিলাক, হোৱাকক দিলাক, জেঠাকক দিলাক। চাই থাকিব না 100টামান ভিডিঅ' ভিডিঅ' না কি কৰিছ? চেলফি এটা মাৰা। যেদিন একবাৰ চাওঁচোন মুখখন। মই মাৰো দা চেলফি দে। ৰ'বা, তোমাৰ মই মুখখন দেখি লওঁ একবাৰ। ক'ত গৈছিলে? ৰ'বা ৰ'বা বাবু ৰ আজি বাবুহঁতৰ এই বিয়াত 1 বছৰ হ'ল, সেইকাৰণে এতিয়া এখন শৰাই মই আগবাঢ়িছোঁ। শৰাইখন দিলোঁ কাৰণ তাহাঁতকো ভালে ভালে ৰাখক ভগৱানে, বছৰ বছৰ কৰি যুগ যুগ কৰি এনে কৰি তাহাঁতকো। এওঁ আৰু মাথাত কাপোৰ চাপোৰ বান্ধি পেলাই ফাকু লৈছে, কিন্তু সেই কদাল হৈ আছে। এই আমাৰ ওচৰত ওচৰত বহুতেই দকচোন, আৰু মাইনাহঁতো আহিছে তাৰমানে ঘৰত। মাইনাহঁতৰ কাষততো দেউল লৈয়ে, অগ্নিশালাত দেউল হয়। আমি আজি তাতে ভাটিবেলা যাম, দেউতাক আৰু মই। আৰু এতিয়া দেউতাকে নামকণাৰ দেউলত যাব, তাতে প্ৰত্যেক বছৰে যায় তাৰমানে। তাৰপিছত কিবাকৈ যজ্ঞ চলি আছে, যজ্ঞত আজি পূৰ্ণাহুতি অময়াপুৰত যজ্ঞ। ময়ো আজি যাম বুলি ভাবিছোঁ, এইকেইদিন যোৱাৰ হেৰি বনাই আজি যাম কিজানি তাতে। চাই থাকিবচোন কি কি কৰোঁ। এতিয়া এই 12টা বাজিল, ৰাতিপুৱা এই ঠগীখন দিলোঁ। এতিয়া 12টা বজাৰ পিছত মই এই ঠগীখন এইখিনি বাবুহঁতৰ নামত দিছিলোঁ, এইখিনি ভাঙো এতিয়া। দিলে ভালে এতিয়া। নাৰিকল দিছোঁ দা। চাওকচোন, এওঁ যাব ওলছি। এওঁ এই ডাঙৰ গাড়ীখন চলবা তলবা নৰে না, তেওঁ এখানেই চলি চলি যাই থাকে, নহ'লে এখানত আৰামছে যাব পাৰি। মই ভাটিবেলা যাম দেউলক, এতিয়া এওঁ যাব নামকণাত দেউলক। কেইটামানত যাবা? অলপমান সোনকালে। এওঁ এতিয়া তাৰমানে আমাৰ বাবাক লৈ যাব, আৰু প্ৰতি বছৰে যায় তাৰমানে দেউলক। এওঁ গেল, এওঁ গেল। বাবু আৰু গুণগুণটো গৈছে আগতে, এতিয়া মই ইয়াতে ঘৰত আছোঁ ৰ'ব। ময়ো ভাটিবেলা যাম আৰু দেউতাক অহাৰ পিছত যাম, অগ্নিশালাত দেউল চাব যাম এইবাৰ। এনেই যাওঁৱেই প্ৰত্যেক বছৰে, কিন্তু মাজতে 1 বছৰ নাকি যোৱা নাই। আৰু আজি ভাবিছোঁ মানে এনেও মই মনটো কেনে আনিছে, ক'ৰবাত যাম বুলি ক'লেও তাৰমানে যাম বুলি ভাবোঁ। এওঁ মোক এতিয়া খঙে কৰিছে, মই তাৰমানে আমাৰ যজ্ঞত যোৱাৰ কথা আছিল। যজ্ঞ মানে আজি পূৰ্ণাহুতি, তাকে যোৱাৰ কথা আছিল। কালিও যোৱাৰ কথা আছিল, কালিও তেওঁ গধূলা কৈ আছে জ্বলা জ্বলা জ্বলা, কিন্তু মই তাৰমানে মনটো ইচ্ছা নাযায়, কিবা ঠাণ্ডা ঠাণ্ডাও লগা নহ'ল। কালিও ঘুমি থাকিলোঁ। আজিও এতিয়া কি হৈছে, ৰাতিপুৱাৰ পৰা কৈছোঁ আজিও মই মন্দিৰৰ হেৰিত যাম, অময়াপুৰৰ যজ্ঞৰ পূৰ্ণাহুতিত যাম। কিন্তু এওঁ আৰু এতিয়া গা পা ধুই গৈছে, জ্বলা তোমাক থৈ আহোঁ। তাৰপিছত তেওঁ সেনেকৈ কোৱাৰ পিছত মই ক'লোঁ নাই নাযাওঁ দে, আজি ইচ্ছা নাই, ভাটিবেলা যাম দে। তেওঁ কৈছে তুমি সদায় সেনেকৈ কৈ পেলাই আৰু নাযাওঁ, আগে যাওঁ বুলি কওঁ, একদম জোচতে কওঁ যাওঁ বুলি। তাৰপিছত আৰু মনটো হেৰি হৈছে। এই সকলোখিনি তাৰমানে বয়সৰ হেৰিত তাৰমানে সেইখিনি আৰু দেহাও ইমান ভাল নহয় না, গতিকে আৰু ক'ত যায় তাৰমানে। আৰু মই যে ক'লোঁ এওঁ তাৰমানে ডাঙৰ গাড়ীখন
প্ৰথম আগে এখন বেলেগে লৈছিল দে এখন লওঁতে তাৰমানে 2 দিনমান শিকছিল কিন্তু তেওঁ সিমান হেৰি নকৰে তেওঁ স্কুটিয়ে ভাল পায় আৰু ক'ৰবাত দূৰত গ'লেতো আমি জানিয়ে দেখাই পায় আমাৰ এটা আছেই আমাৰ ওচৰৰে ল'ৰা এটা তেওঁক লৈ যাওঁ য'তে যাওঁ দূৰত গ'লে এনে কৰি হ'ব দিয়ক এনে কৰি চলি থাকে আজি বয়স সিমান বয়স হ'লে কিন্তু আৰু এতিয়ানো আৰু হেৰি কৰিব না হ'ব সেনা কৰিয়ে চলি যাব আৰু মই ওচৰত গ'লে সেনা কৰিয়ে যাওঁ দেউতাক এওঁৰ লগত আৰু দূৰত গ'লেতো আৰু সেনেকৈয়ে যাওঁ আজি হোলী খেলিলোঁ মানে ফটা লৈছোঁ আৰু আমাৰ মাহঁতৰ বাবুহঁতে বাবু দুয়ো ভাইটিৰ বাবু দুটা আহি পেলাই বুঢ়াকো দিছে জন বাইদেউকো দিছে জেঠাকো দিছে মোকো ফটা দিছে মই তাৰমানে কালিও মাথা চাথা ধুইছোঁ না ধুই পেলাই মই বোলো বাবু অসুখ হোৱা বুলি কৈছোঁ নহ'লে তাহাঁতে গোটাই যোৱাবাৰ ইমান মাথাত তাৰমানে দিছে কেনাই যি একদম নীলে ফাকুই চব মিয়াল কৰি দিছে এইবাৰ সেইকাৰণে মই গেটৰ সন্মুখতে কৈছোঁ অ' বাবু মোৰ অসুখ হৈছে কিন্তু মোক মাত্ৰ এটা ফটা দে এনে কৰি কৈছোঁ তাৰপিছত সেনেকৈ দিছোঁ আজি তাৰমানে দিপি পেলাই অকলে থাকিলোঁ না সেইকাৰণে আজি আৰু ভাত তাত বনোৱা নাই দিয়ক ৰুটি বনাইছিল দিনত ৰাতিপুৱা ৰুটি আছিল সেই ৰুটি খালোঁ মই আৰু দেউতাকটো তাকে গ'লে গতিকে এতিয়া এই হৰলিক্সে আৰু কালিতো চুগাৰ ফ্ৰী হৰলিক্স আনিছিল সেই হৰলিক্সে দি আটা ৰুটি আছিল ৰাতিপুৱা দুখন খাইছোঁ আৰু এতিয়া ভাতৰ হ'লে মই অলপ হৰলিক্স গৰম পানীত লৈছোঁ লৈ পেলাই ৰুটি দুখন আছিল তাৰে আদা খাইছোঁ আদা খাই পেলাই আৰু এতিয়া ভাত নাখাওঁ তাৰমানে সেই দিছে না দৌলত দিছে দৌলত প্ৰত্যেকবাৰে তাৰমানে ভোগ হেৰি কৰে ভোগ দিয়ে আমাকো গতিকে তেওঁ কৈছে তুমি ৰখি থকাৰ পিছত লাগে ভোগ আহিলে ভোগ খাব দে তাৰে অলপমান এওঁ আৰু গুণগুণিও কৈ গৈছে আমাৰ কাৰণে ভাত বনাব নালাগে আৰু কি কৰোঁ অকলে এটা মানুহৰ কাৰণে কি ভাত বনাব বৰ হেলা লাগে তাৰমানে আৰু মই এনেও উহা চাউলৰ ভাত খাওঁ ন উহা চাউলৰ ভাত অলপ বনালে পানী হৈ থাকে আৰু বেছি কৰি যেতিয়া বহাম তেতিয়া কাৰণ আমি দেউতাক মই উহা চাউলৰে খাওঁ বেছিভাগ আৰু বাবুহঁতে গুণগুণি আৰু বাবুই সেই খায় আলা চাউলৰ খায় তাহাঁতে সেইকাৰণে মই এতিয়া আজি আৰু ভাত নবনাওঁ দিয়ক হেৰি কৰিব এতিয়াতো 2টা বাজি গ'লে না কি বা 2টাই বাজিল না আৰু 2টাই বাজিল বা চাওঁ ৰ'বচোন ঘড়ীটো কেতিয়া বাজিল ঘড়ীটো চাওঁ দিয়ক 2:10 হোৱা নাই দিয়ক 2:10 হোৱাই নাই ঘড়ী এতিয়া মই সেইকাৰণে এতিয়া আৰু সেই নকৰোঁ আজি ভাতৰ হেৰিটো লেঠা নাই ৰাতি লাগে সোনকালে বনাম সেনেকৈ ভাত খাই আৰু প্ৰসাদ চসাদ খাইছোঁ যাতে ইমান খাবৰ মনো নাই এতিয়া ভাত তাত এনে কৰি এতিয়া প্ৰসাদটো খালোঁ হেৰি অ'টছ দি খালোঁ হৰলিক্স আৰু ৰুটি খালোঁ সোধক এনেও যিমান পাৰোঁ সিমান হেৰিত থাকিব লাগিব চুগাৰৰ মানুহ না বেছি সিমান খাবও মানে আৰু এনেও তৰকাৰী পাতিটো আৰু আজিকালি তৰকাৰী পাতি অলপ বেছি কৰি খাওঁ দিয়কচোন তাৰ বাহিৰে ভাতটো এনেও কম অলপ হ'ব দিয়ক এতিয়া ৰুটি খালোঁ খাই পেলাই একদম তাৰমানে গা চা আৰু ধুলোঁ তাৰমানে গা ধুলোঁ মানে ফাকু চাকু লাগি আহিছিল না ৰাতিপুৱাতো ধুইছোঁৱে ধোৱাৰ পিছত এতিয়া আৰু এই গা চা ধুলোঁ ধুই পেলাই হেৰি কৰিলোঁ আহি পেলাই হেৰি পেলাই দেউলৰ পৰাই আৰু মই অলপমান ভোগ আনিলাক ভোগ খালোঁ এতিয়া 3টামান মান দিলোঁ যাতে ভোগাই দিয়ে শেষ কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু ভাটিবেলা আমি দেউলৰ তাৰমানে সেইগিলাখান নেখাওঁ আজিলৈ বাই বাই